আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ কংগ্ৰেছ মা কামাখ্যা ধামত আশীষ লবলৈ উপস্থিত কংগ্ৰেছ নেতৃবৰ্গ কিছু সময় পিছতেই গৈ মা কামাখ্যা ধামত কংগ্ৰেছৰ নেতৃবৰ্গ উপস্থিত হ'ব আৰু তাৰ বাবে ইতিমধ্যে বাহন সাজু কৰা হৈছে সভাপতি গৌৰৱ গগৈ এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং সহ প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতাই মা কামাখ্যাৰ আশীষ লৈ নিৰ্বাচনী ৰণডংকা বজাব দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত এখন বিশেষ বাহন আজি সাজু কৰা হৈছে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ প্ৰায় এই দলটোৱে যাত্ৰা আৰম্ভ কৰিব আৰু আগন্তুক নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে কামাখ্যা ধামত সেৱা গ্ৰহণ কৰিব আজি কংগ্ৰেছ নেতৃবৰ্গই সময় পৰিৱৰ্তনৰ শীৰ্ষক এক শ্লোগানেৰে এখন বিশেষ বাহন এইদৰে সাজু কৰা হৈছে আৰু সেই বাহনখন লৈ কংগ্ৰেছৰ এই শীৰ্ষ দলটো আগবাঢ়িব প্ৰথমে তেওঁলোকে মা কামাখ্যাৰ আশীষ লৈ সেই যাত্ৰা আৰম্ভ কৰিব আমাৰ সন্মানীয় নেতা গৌৰৱ গগৈ ডাঙৰীয়াই আজি পৰিৱৰ্তনৰ বাবে এক যাত্ৰা আৰম্ভ কৰিব নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিংজী লগতে আটাইকেইজন সম্পাদক আৰু আমাৰ নিৰ্বাচনৰ বাবে যি প্ৰস্তুতি সমিতিৰ যি চাৰিজন অধ্যক্ষ আছে ভূপেন কুমাৰ বৰা ডাঙৰীয়া ৰিপুণ বৰা ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া আটাইকেইজনে এই যাত্ৰা আৰম্ভ কৰিব পৰিৱৰ্তনৰ যাত্ৰা এতিয়া আজি পুৱা মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা কামাখ্যা মন্দিৰলৈকে যাব কামাখ্যা মন্দিৰৰ পৰা তেওঁলোকে মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ কৰিব আৰু তাৰপিছত জুবিন ক্ষেত্ৰ হৈ পেলাই অসমৰ বিভিন্ন অঞ্চললৈ যাব এই কথাখিনি পৰৱৰ্তী সময়ত আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াই তেখেত আহি আছে আপোনালোকক বিস্তৃতভাৱে জনাব মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা এই পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ হ'ব আৰু মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা কামাখ্যা মন্দিৰত গৈ মা কামাখ্যাৰ আশীৰ্বাদ লৈ তেওঁলোকে যাত্ৰা আৰম্ভ কৰিব